দুটা ভাগত বিভক্ত হল নেমছু বদৰুল ইছলাম আৰু গোলাপ ৰাব্বানী সাধাৰণ সভাযোগে নতুন সমিতি গঠন হল উদালগুৰি জিলা বিটিআৰ নেমছুৰ কি হল নেমছুৰ কেন্দ্ৰীয় সমিতিৰ এটা ফৈদত বদৰুল ইছলাম আৰু আনটো ফৈদত গোলাপ ৰাব্বানী এই দুটা ফৈদত বিভক্ত হোৱাৰ কাৰণ নিশ্চয় আছে এই সংক্ৰান্তত আজি উদালগুৰি জিলা নেমছুৰ এখন সাধাৰণ সভা ডিস্টেন্স কাউন্সেলিং কোচিং সেন্টাৰ কলাইগাঁৱত অনুষ্ঠিত হয় উক্ত সভাত পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰে উল্লেখযোগ্য যে উদালগুৰি জিলাৰ 8টা আঞ্চলিকৰ লগতে জিলা কৰ্মকৰ্তায়ো নেমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলাম ফৈদ ত্যাগ কৰি সুখৰীয়া গোলাপ ৰাব্বানী ফৈদলৈ ঢাপলি মেলি বিটিআৰ নেমছুৰ নতুন সমিতিখন শক্তিশালী ৰূপ দিয়ে আজি গঠন হোৱা নতুন সমিতিখনত আমিনুল হক চৌধুৰীক সভাপতি ফাৰিয়াজ আলী আৰু কুৰছাদ আলিক জুটিয়া সাধাৰণ সম্পাদক হিচাপে লৈ শক্তিশালী বিটিআৰ নেমছু সমিতিখন গঠন কৰে নতুন বিটিআৰ জিলা সমিতিখনৰ সন্দৰ্ভত সভাপতি আমিনুল হক চৌধুৰী হাফিজুল ইছলাম আৰু সম্পাদক আসমত আলীয়ে সাংবাদিকৰ আগত কি স্পষ্টীকৰণ দিলে জানোৱা হকচোন কলাইগাঁৱৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট এএন লাইভ আজিকালি প্ৰতিগতে যিবিলাক অপৰাধমূলক কাৰ্য সেইবিলাকত আমাৰ সংখ্যালঘুৰ নামেইবিলাক নাইকা কৰিব লাগিব কোকৰাঝাৰ যাতে হিলাই দিব পাৰো এই সংগঠনটোৰ এটা লঘু আছে এই লঘুটো কি আছে আপোনালোকে গম পাব এডুকেশ্যন পিছ এণ্ড প্ৰগ্ৰেছ শান্তি প্ৰগতি আৰু উন্নতি আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছু বিটিআৰ সমিতিৰ অধীনস্থ উদালগুৰি জিলাখন পুনৰ গঠন কৰিলোঁ আমাৰ উদালগুৰি জিলা সমিতিখন পুনৰ গঠন কৰাৰ উদ্দেশ্যটো হ'ল যে বিগত দিনত আমি উদালগুৰি জিলাত বদৰুল ইছলামৰ নেতৃত্বত এখন জিলা সমিতি হৈ আছিল আমি বিটিআৰ সমিতিৰ নেতৃত্বত এখন জিলা সমিতি হৈ আছিল আজি খুব আমাৰ আনন্দৰ কথা আমাৰ খুব সুখৰ কথা যে আজি বদৰুল ইছলামৰ নেতৃত্বত থকা যিখন জিলা সমিতি আছিল সেই জিলা সমিতিখনে সম্পূৰ্ণকৈ পদত্যাগ কৰি সেই জিলাখন ভংগ কৰি আমাৰ লগত একত্ৰীকৰণ হৈছে আৰু তেওঁলোকক আমি হাদৰে ওয়েলকাম জনাইছোঁ আমাৰ বিটিআৰ নেমছুলৈ আৰু এওঁলোকৰ লগত একত্ৰিতভাৱে আজি আমি এখন সাধাৰণ সভাৰ আয়োজন কৰিছিলোঁ আৰু সেই সভাত আমিনুল হক চৌধুৰীক সভাপতি হিচাপে লৈ আমাৰ খুৰশ্বাদ আলী ডাঙৰীয়া আৰু ফাৰিয়াজ আলী আহমেদক একেলগে সাধাৰণ সম্পাদক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ আমি এক সম্পূৰ্ণ পূৰ্ণাংগ সমিতি গঠন কৰিছোঁ আৰু এই ওদালগুৰি জিলা সমিতিয়ে বিটিআৰৰ অধীনত যি ওদালগুৰি জিলা সমিতি আজিৰ পৰা কাৰ্যকৰী হ'ব সেই সমিতিয়ে ওদালগুৰিৰ সংখ্যালঘু ৰাইজৰ স্বাৰ্থত সংখ্যালঘু জনতাৰ স্বাৰ্থত সদায় মাত মাতি যাব আৰু সদায় কাম কৰি যাব বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ হয় আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছু বিটিআৰ সমিতিৰ অন্তৰ্গত উদালগুৰি যি আমাৰ কলাইগাঁও আছে কলাইগাঁৱত আমি উপস্থিত হৈছিলোঁ আমাৰ যি প্ৰয়াত সভাপতি আপোনালোকে গম পায় বদৰুল ইছলাম ডাঙৰীয়াৰ এটা কমিটি আছিলে ওদালগুৰিত আমিনুল ইছলাম ডাঙৰীয়াক সভাপতি লগত লৈ পেলাই 7টা 8টা আঞ্চলিক আজি তেখেতৰ কৰ্মৰাজিৰ ওপৰত অতিষ্ঠ হৈ পেলাই আজি ইয়াতে উপস্থিত হৈ সাধাৰণ সভাৰ জৰিয়তে তেখেতে আৰু তেখেতসকলৰ যিটো টিম আছে এই টিমটোৱে আচলতে স্বইচ্ছাই পদত্যাগ কৰি পেলাই আমাৰ যি বিটিআৰ সমিতি আছে আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ গোলাপ ৰাব্বানী ডাঙৰীয়াৰ প্ৰতি মানে আকৃষ্ট হৈ পেলাই তেখেতসকলে আজি আমাৰ লগত একগোট হৈছে সংযুক্ত হৈছে আমি অনাগত দিনত যাতে এই অঞ্চলৰ সমস্যাৰ লগতে বিটিআৰত যিবিলাক সমস্যা হৈ আছে আমাৰ যি সংগ্ৰাম ন্যায় নিৰাপত্তা অধিকাৰৰ স্বাৰ্থত যিখন সংগ্ৰাম এই সংগ্ৰাম চলিছে আৰু অনাগত দিনতো ধাৰাবাহিকভাৱে আমি এই সংগ্ৰামখন আমি আগুৱাই নিব লাগিব আমি শিক্ষাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আমি বাল্য বিবাহ শিশু শ্ৰমদান যিবিলাক বেয়া কাম আছে যিবিলাক সামাজিক ব্যাধি আছে এইবিলাক কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ কেনেকৈ আমি সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ একতাৰ এনাজৰীৰে আমি আগুৱাই যাব পাৰোঁ এই প্ৰয়াসৰে আমি নিশ্চিতভাৱে সংখ্যালঘু জাতিটোক যাতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ এই ক্ষেত্ৰত আমাৰ ধাৰাবাহিকভাৱে আমি কাম কৰি আছোঁ আৰু আপোনালোকে জানে বিটিআৰত এটা প্ৰধান সমস্যা আছে ভূমি সমস্যা এই ভূমি সমস্যাৰ ওপৰত আমি বিভিন্ন সময়ত আমি আন্দোলন কৰিছোঁ অনাগত দিনতো আমি যিহেতু বিটিআৰ নিৰ্বাচন সমগত তো নিশ্চিতভাৱে আমি এই ক্ষেত্ৰত সংখ্যালঘুৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ কেনেকৈ ভূমিৰ অধিকাৰ আমি আনিব পাৰোঁ এই ক্ষেত্ৰতো পাব পাৰোঁ এই ক্ষেত্ৰত নিশ্চিতভাৱে আমি আলাপ আলোচনা কৰি আছোঁ অনাগত দিনতো এই ক্ষেত্ৰতো আমি এটা মানে সঠিক সিদ্ধান্ত লৈ আমি ৰাজপথতো আন্দোলন কৰিবলৈ প্ৰয়োজনত বাধ্য হ'ম বিটিআৰ নেমছুৰ অন্তৰ্গত আজি ওদালগুৰি জিলা সমিতি গঠন কৰিলোঁ ইয়াৰ পূৰ্বে মই বদৰুল গোটত আপোনাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি আছিলোঁ কিন্তু বদৰুল ইছলামে আজি 3 বছৰ উকলি যোৱাৰ পিছতো মানে আমাৰ কেন্দ্ৰীয় যিটো প্ৰতিষ্ঠা দিৱস পাৰ হৈ গ'ল বা আমাৰ যে আমাৰ দিব লাগে আপোনাৰ অধিৱেশন দিব লাগে অধিৱেশনৰ কথা কোনো নকৰে তেনেকুৱা কৰা নাই আৰু তেওঁৰ কামত আমি বিতৃষ্ণ হৈছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996
লগতে 7002537271 আৰু 9854011916